বৰ অসম ভেটি গঢ়োতা অদম্য জাতিপ্ৰেম আৰু অম্লান বীৰগাথাৰে অসমক বিশ্বৰ বুকুত এক অনন্য চিনাকি প্ৰদান কৰা বীৰ যোদ্ধা লাচিত বৰফুকনৰ 403তম জন্ম জয়ন্তী উলহ মালহেৰে যোৰহাটত উদযাপন কৰা হয়। বীৰ যুদ্ধগৰাকীৰ জন্মদিন উপলক্ষে সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ যোৰহাটৰ হোলঙাপাৰাস্থিত লাচিত বৰফুকন মৈদামত ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু যোৰহাট জিলা প্ৰশাসনৰ সহযোগত 403 সংখ্যক বীৰ লাচিত দিৱস উদযাপন কৰা হয়। পতাকা উত্তোলন, লাচিত বৰফুকনৰ মূৰ্তিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা উক্ত অনুষ্ঠানত উপৰি পুৰুষলৈ তাই ধৰ্মীয় পৰম্পৰা অনুসৰি মৈদাম তৰ্পণ কৰা হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই দেশপ্ৰেমৰ প্ৰতীক বীৰ লাচিত বৰফুকনক শ্ৰদ্ধাৰে সোঁৱৰি তেখেতৰ আদম্য দেশপ্ৰেম, অপৰাজেয় বীৰত্ব আৰু অতুলনীয় সামৰিক নেতৃত্বই অসম আৰু উত্তৰ পূৰ্বাঞ্চলক মোগলৰ আক্ৰমণৰ পৰা ৰক্ষা কৰাৰ লগতে ঐতিহাসিক শৰাইঘাট যুঁজত জয়লাভ কৰি মোগলৰ আগ্ৰাসনৰ ৰোধ কৰাৰ বিষয়ে উল্লেখ কৰে। ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয় যে আগ্ৰাসী মোগলসকলে ভাৰতৰ বিভিন্ন অংশত শাসন কৰিছিল যদিও সম্পূৰ্ণ ভূখণ্ড কেতিয়াও শাসন কৰিব পৰা নাছিল, কিয়নো এই ক্ষেত্ৰত বলিষ্ঠ ভূমিকা পালন কৰিছিল মহান অসম সেনাপতি বীৰ লাচিত বৰফুকনে। লাচিত বৰফুকনৰ বীৰত্ব, সততা আৰু দৃঢ় মনোবলে আজিও দেশৰ অসংখ্য লোকক অনুপ্ৰাণিত কৰি আহিছে বুলি মন্তব্য কৰে। ভাৰতৰ বৈদেশিক পৰিক্ৰমা আদি দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাঘেৰিটাই দেশপ্ৰেমৰ প্ৰতীক কিংবদন্তি বীৰ লাচিত বৰফুকনক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ভাষণ প্ৰদান কৰি কয় যে লাচিত বৰফুকনে বীৰত্ব আৰু কৌশলগত প্ৰতিভাৰে শৰাইঘাটত ঐতিহাসিক বিজয়ৰ সূচনা কৰি মোগলৰ আগ্ৰাসনক বিফল কৰিছিল। একেটা ৰাতিতে গড় বান্ধি নৰিয়া গাৰে হেংদাং লৈ মোগলক খেদি পঠিয়াবলৈ সক্ষম হোৱা লাচিত বৰফুকন সত্তাটোৱে আজিও প্ৰতিজন অসমীয়াৰ প্ৰাণত শিহৰণ যোগাই তোলে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে অসমীয়া জাতি জীয়াই থকালৈকে লাচিত বৰফুকনৰ জাতীয়বোধ, দেশপ্ৰেম সদায় অসমীয়াৰ তেজত প্ৰবাহিত হৈ ৰ'ব বুলি মন্তব্য প্ৰকাশ কৰে। অনুষ্ঠানত কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই ভাষণ প্ৰদান কৰি কয় যে লাচিত বৰফুকন অসম তথা অসমীয়াৰ বাবে এটা চিৰসেউজ সত্ৰা। লাচিত বৰফুকনৰ দৰে বীৰৰ ইতিহাসেৰে সমৃদ্ধ অসমীয়া জাতি, অসমীয়াৰ আৱেগ বিবেক সকলো অধিকাৰ কৰি থকা লাচিত বৰফুকনৰ বীৰত্ব হ'ল সমগ্ৰ জাতিৰ বাবে আদৰ্শ তথা অনুপ্ৰেৰণাৰ উৎস। অসমীয়া জাতি জীয়াই থকালৈকে লাচিত বৰফুকনৰ তেজ প্ৰতিজন অসমীয়াৰ তেজত প্ৰবাহিত হৈ থাকিব বুলি ভাষণ প্ৰসংগত সাংসদগৰাকীয়ে উল্লেখ কৰে। উক্ত অনুষ্ঠানত বিশিষ্ট বক্তা হিচাপে কাকজান মহাবিদ্যালয়ৰ প্ৰবক্তা তথা লাচিত মৈদাম সংৰক্ষণ সমিতিৰ উপসভাপতি তুফেইন জিলানীয়ে বৰ অসমৰ ভেটি গঢ়োতা বীৰ যোদ্ধা লাচিত বৰফুকনলৈ গভীৰ শ্ৰদ্ধা জনাই সমগ্ৰ ভাৰততে মোগলৰ আধিপত্য চলি থকাৰ সময়তে লাচিত বৰফুকনৰ সবল নেতৃত্বই বিশাল আৰু শক্তিশালী মোগল সৈন্যবাহিনীক পৰাভূত কৰাৰ ইতিহাস সন্দৰ্ভত বিতংভাৱে আলোচনা কৰে। ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী যোৰহাটৰ মুখ্য কাৰ্যালয়ৰ গ্ৰুপ কেডাৰ ব্ৰিগেডিয়াৰ কৰ্ণেল সিঙে দেশপ্ৰেমৰ প্ৰতীক লাচিত বৰফুকনৰ সাহস, সততা, অদম্য দৃঢ়তা আৰু বীৰত্বৰ প্ৰভাৱ সম্পৰ্কে বক্তব্য ৰাখে। যোৰহাট বিধানসভা সমষ্টিৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীয়ে আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত মৰিয়নি বিধানসভা সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, থাওৰা বিধানসভা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই, ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য কুমুদ কছাৰী, অসম ঔদ্যোগিক আন্তঃগাঁথনি উন্নয়ন নিগমৰ অধ্যক্ষ শান্তনু পূজাৰী, অসম নগৰ পানী যোগান আৰু নৰ্দমা বৰ্ডৰ অধ্যক্ষ ৰাণা গোস্বামী, যোৰহাট জিলাৰ জিলা আয়ুক্ত জয় শিৱানী, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালক ৰাহুল চন্দ্ৰ দাস, লাচিত মৈদাম সংৰক্ষণ সমিতিৰ সভাপতি হৰেণ বৰুৱা, যোৰহাট জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰী প্ৰমুখ্যে ভালে সংখ্যক গণ্যমান্য ব্যক্তি আৰু স্থানীয় ৰাইজ উপস্থিত আছিল। উল্লেখযোগ্য যে উক্ত অনুষ্ঠানত ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ কেডেটসকলক আনুষ্ঠানিকভাৱে পদক প্ৰদান কৰাৰ লগতে শিৱসাগৰৰ বকতাৰ টাই লোক সংস্কৃতি সংঘৰ শিল্পীবৃন্দৰ লাইলুংখাম নৃত্য, যোৰহাট থিয়েটাৰ শিল্পীসকলে নাট, ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ ডিব্ৰুগড়, গুৱাহাটী, তেজপুৰৰ যোৰহাটৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা এক সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰা হয়। উৎপল দাসৰ এক বিশেষ প্ৰতিবেদন, নিউজ নাও।